Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ মাজলৈ এক নতুন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। নিপকৰ ফালৰ পৰা নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা এপ্ৰেণ্টিছশ্বিপৰ নটিফিকেশ্যন আহিছে। 2025 বৰ্ষত এপ্ৰেণ্টিছশ্বিপৰ যোনটো বেচ সেইটোৰ কাৰণে নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে। ভেৰিয়াছ ডিপাৰ্টমেণ্টত ভেৰিয়াছ কেটেগৰীত ওলাইছে, যেনেকৈ বিটেক পাছ কৰা ষ্টুডেণ্টসকলৰ কাৰণেও এপ্ৰেণ্টিছশ্বিপ ওলাইছে, তাৰ লগতে পলিটেকনিক, তাৰ লগতে ITI আৰু যিসকলে BA BSc আৰু BCom পাছ কৰিছে তেখেতসকলেও কিন্তু এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰিব। আজি ভিডিঅ'টোৰ মাধ্যমেৰে বিতং তথ্য জানিব পাৰিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰ লগতে চিলেকশ্যন প্ৰচিডিউৰ, তাৰ লগতে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। বহুতেই কিন্তু আগৰ ভিডিঅ'বোৰত বা কমিউনিটি টেবত আচলতে তেখেতসকলে বহুতেই মেছেজ কৰিছে যে এপ্লাই কৰিব পৰা নাই। আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাম কেনেকৈ আচলতে এপ্লাই কৰিব লাগে। অ'কে, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকলে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও তেখেতসকলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। অ'কে, ইয়াৰ আগতে এটা সৰু ইনফৰমেশ্যন দিব বিচাৰিছোঁ। অক্টা চাইবাৰ কেফে হ'ল এক অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ। এখেতসকলৰ পৰা আপোনালোকে যিকোনো জবৰ অনলাইন ফৰ্ম ফিল আপসমূহ আপোনালোকে এখেতসকলৰ পৰা খুব কম মূল্যত তেখেতসকলৰ পৰা কৰাই ল'ব পাৰিব। গতিকে এতিয়াই হোৱাটছআপ নম্বৰ দিয়া আছে, এইটো হোৱাটছআপ নম্বৰত আপোনালোকে এখেতসকলক কণ্টেক্ট কৰক এণ্ড এখেতসকলক নিজৰ ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ চেণ্ড কৰক। এখেতসকলে অনলাইনৰ কামসমূহ কৰাই দিব। এপ্ৰেণ্টিছশ্বিপৰ ফৰ্ম ফিল আপো যদি আপোনালোকে কোনো অনলাইন কম্পিউটাৰ শ্বপৰ পৰা বা কম্পিউটাৰৰ দোকানৰ পৰা কৰি ল'ব বিচাৰিছে, মই প্ৰিফাৰ কৰিছোঁ অক্টা চাইবাৰ কেফেত কণ্টেক্ট কৰক। এখেতসকলে আপোনালোকৰ অনলাইনৰ কামসমূহ কৰাই দিব। তাৰ লগতে এখেতসকলে অনলাইন ফ্লাইট, বাছ এণ্ড ট্ৰেইনৰ টিকেট বুকিঙো কৰাই দি থাকে। গতিকে এখেতসকলৰ লগত কণ্টেক্ট কৰক। উভতি আহিছোঁ ভিডিঅ'ৰ মূল টপিকলৈ। তো মেইনলি যোনটো নটিফিকেশ্যন নিপকৰ ফালৰ পৰা আহিছে সেইটো মতে আপোনালোকক বিতং তথ্য জনাম। প্ৰথমতে ইয়াত দেখিব পাইছে যে 2025 হয় এইটো বেটছটো, আৰু ইয়াত আপোনালোকক কৈছে যে কেটেগৰী ৱাইজ যোনটো কেটেগৰী ডিগ্ৰী বিটেক বা BE কেটেগৰী এটা আছে, পলিটেকনিক আছে, ITI আছে, আৰু যোনটো নন টেকনিকেল গ্ৰেজুৱেট কেটেগৰী যোনটো BA BSc বা BCom, সেই কেটেগৰী ৱাইজ আচলতে পোষ্ট ওলাইছে। আৰু কি হৈছে যে ট্ৰেইনিঙৰ যোনটো লোকেশ্যন, বেচিকেলি নিপক এটা কোম্পানী হয় যোনটো নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। এইটোৰ আণ্ডাৰত বহুতকেইটা ইনষ্টলেশ্যন আছে বা বহুতকেইটা ইণ্ডাষ্ট্ৰি আছে। অ'কে, ইণ্ডাষ্ট্ৰি বুলিবলৈ সাধাৰণ ভাষাত বুজাই দিছোঁ, যিহেতু নিপক বেচিকেলি ইলেক্ট্ৰিচিটি জেনেৰেশ্যন কোম্পানী হয়। অ'কে, গতিকে আছাম গেছ বেছ পাৱাৰ ষ্টেচন যোনটো অসমত আছে সেইটো ডিব্ৰুগড়ত আছে, যোনটো ডিব্ৰুগড় নিপক বুলি জনা যায় সাধাৰণতে। তো আছাম গেছ বেছ পাৱাৰ ষ্টেচন AGBPS যোনটো বকুলনিত আছে, ঠিক আছে, বকুলনিৰ সেইটো অসমৰ কাৰণে হয়। বা ত্ৰিপুৰাত এটা আছে আগৰতলা গেছ বেছ পাৱাৰ ষ্টেচন, দেন আপোনালোকৰ নাগালেণ্ডত আছে, অৰুণাচলত আছে। তো আৰু অসমত আছে কপিলী হাইড্ৰ পাৱাৰ ষ্টেচন যোনটো উমৰাংচু, অ'কে, ডিমা হাছাওত আছে। এণ্ড পাৰে হাইড্ৰ পাৱাৰ ষ্টেচন PHPS যোনটো অৰুণাচলত আছে। অ'কে, তো ভেৰিয়াছ লোকেশ্যনত আছে। তো আপোনালোকে যিকোনো এটাত এপ্লাই কৰিব পাৰে, যোনটো আপোনাৰ ইচ্ছা যে মই ত্ৰিপুৰাত এপ্লাই কৰিম, তো কৰিব পাৰে, ঠিক আছে, যিকোনো এটাত কৰিব মুঠতে। অ'কে, অসমতো কৰিব পাৰে। তো মাৰ্ক অনুযায়ী আপোনালোকক কিন্তু চিলেকশ্যন কৰিব আৰু মেইল কিন্তু তেখেতসকলে পঠিয়াই দিব আপোনালোকৰ চিলেকশ্যন হোৱাৰ পিছত। অ'কে, এইটো হ'ল মেইনলি প্ৰচিডিউৰ। তো এপ্লাই কেনেকৈ কৰিব সেইটোও দেখুৱাম বাৰু। তো প্ৰথমতে দেখুৱাইছে যিসকলে বিটেকৰ ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে ইয়াত পোষ্ট ওলাইছে, মেইনলি যোনটো ইলেক্ট্ৰিকেল এণ্ড চিভিল। অ'কে, প্ৰথমতে ষ্টেচন যোনটো লোকেশ্যন অনুযায়ী ইনষ্টলেশ্যন অনুযায়ী কোম্পানীৰ যোনটো ইণ্ডাষ্ট্ৰি, মেইনলি যোনটো অসমৰ বকুলনিৰ নিপক আছে তাত মেইনলি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল এণ্ড চিভিলৰ এপ্ৰেণ্টিছশ্বিপৰ পোষ্ট আছে। অ'কে, দেন ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ কাৰণে 4টা পোষ্ট আছে টোটেল, দেন চিভিলৰ কাৰণে এটা আছে। অ'কে, বাকী আগৰতলাত যদি কৰিব বিচাৰিছে এইটোৰ কাৰণেও মেইনলি ইলেক্ট্ৰিকেল, মেকানিকেল, চিভিলত ওলাইছে। ইলেক্ট্ৰিকেল মেকানিকেলত 6টা আছে, চিভিলত এটা আছে। এইবোৰ আচলতে বিটেকৰ। বেচিকেলি এই PDF-টো আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল সেইটোত আপোনালোকে পাই যাব। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে টেলিগ্ৰাম চেনেলৰ, তাত গৈ আপোনালোকে জইন হৈ লওক, আপোনালোকে PDF-টো পাই যাব। গতিকে নিজৰ কেটেগৰী ৱাইজ ভালদৰে চাই ল'ব পাৰিব, যিহেতু ভিডিঅ'টোত সম্পূৰ্ণ যোনটো পেজ, ঠিক আছে, পেজ ৱাইজ আচলতে কোৱা সম্ভৱ নহ'ব, কাৰণ ভিডিঅ'টো বহুত লং হৈ যাব। গতিকে অকণমান স্কিপ কৰিবলগীয়া হ'ব পাৰে। আগৰতলাৰ কাৰণে এইকেইটা ওলাইছে। এনেকুৱা নহয় যে আগৰতলা আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, তো আপোনালোকে আগৰতলাতে এপ্লাই কৰিব পাৰিব, যিকোনো এটাত কৰিব মুঠতে। দেন IT ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, তাৰপিছত আপোনালোকৰ ইলেক্ট্ৰিকেল, মেকানিকেল, দেন চিভিল,
এইবোৰ আচলতে আপোনালোকৰ বিটেক কৰা সকলৰ কাৰণে ওলাইছে আইটি সেক্টৰত ওলাইছে ওকে আইটিত ওলাইছে ইনস্ট্ৰুমেন্টেশন টেকনলজি যোনটো ইনস্ট্ৰুমেন্টেশন টেকনলজি ইলেক্ট্ৰিকেল মেকানিকেল ওকে তো লোকেশন ওয়াইজ বেলেগ বেলেগ আৰু এপ্লাই কেনেকৈ কৰিব লাগে সেইটো অকমান পিছত জনাই আছো যে কাৰণ আগতে ওভাৰভিউটো দেখুৱাইছো দেন তাৰ পিছত আপোনালোকক জনাম তাৰ পিছত টেকনিক্যাল এপ্ৰেন্টিসশিপ যোনটো ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং ওকে যিসকলে পলিটেকনিক পাছ কৰিছে তেখেতসকলৰ কাৰণে ওলাইছে এইটো ক্যাটেগৰি ওয়াইজ যেনেকৈ আপোনাৰ আসাম গেছ বেছ যোনটো ডিব্ৰুগড় নিপকত আচলতে ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ কাৰণে 4টা আছে সিভিলৰ কাৰণে এটা আছে ওকে বাকি আমাৰ যোনটো উমৰাংচু অসমৰ ঠিক আছে উমৰাংচুৰ অসমৰ কাৰণে ইয়াত ইলেক্ট্ৰিকেলত 2টা আছে সিভিলত 2টা আছে ওকে তো আপোনালোকে এপ্লাই কৰিব পাৰে নিজৰ ক্যাটেগৰি ওয়াইজ ওকে দেন ইয়াত আপোনালোকে দেখিব পাইছে বিএ বিএসসি কাৰণে হেতুৰ কাৰণে দেখুৱাইছে বিএ বিএসসি কাৰণেও পোষ্ট আছে আসাম গেছ বেছ যোনটো বকলনিত আছে বকলনি ডিব্ৰুগড় নিপকত বিএ আৰু বিএসসি কাৰণে এটা পোষ্ট আছে বিকমৰ কাৰণে এটা আছে ওকে দেন আপোনালোকে এপ্লাই কৰিব পাৰে এনেকুৱা নহয় যে এটা পোষ্ট আছে কাৰণে যে আপুনি নাপাব বহুতেই কি হয় যে বহুতেই নেজানে তাত ভ্যাকেন্সি ওলাইছে বুলি তো আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে কি জানে আপোনালোকে পাই যাব পাৰে ওকে নিজৰ মাৰ্ক অনুযায়ী হয় কোনো এক্সাম নহয় নিজৰ মাৰ্ক অনুযায়ী শৰ্ট লিস্টেড কৰিব তেখেতসকলে দেন ইয়াত ভিডিওটোত কিন্তু স্যালাৰি যোনটো মানে স্টাইপেন্ড দিয়া হ'ব হেতু কিন্তু জুনা হোৱা নাই আপোনালোকক কেতিয়া আকৌ পুনৰবাৰ জনাইছো বিটেক কৰা ষ্টুডেন্ট সকলৰ কাৰণে এভৰি মান্থ 18000 কে দিয়া হ'ব পাৰ মান্থ ওকে আৰু পলিটেকনিক কৰা সকলৰ কাৰণে দিয়া হ'ব ইয়াত দেখিব পাইছে 15000 ওকে 15000 পাৰ মান্থ ইয়াত দিয়া হ'ব ওকে দেন যিসকলে বিএ বিএসসি কৰিছে তেখেতসকলৰ কাৰণে 15000 পাৰ মান্থ দিয়া হ'ব 12 মাহৰ কাৰণে হয় এটো দেন আইটিআই কৰা ষ্টুডেন্ট সকলৰ কাৰণে ওলাইছে ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ ফিটাৰ তাৰ পিছত লাইনমেন ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ ফিটাৰ লাইনমেন এইবোৰ ট্ৰেডত কিন্তু ওলাইছে আপোনালোকে দেখিব পাইছে তো আপোনালোকে যিসকলে ইন্টাৰেষ্টেড ক্যান্ডিডেট তেখেতসকলে এপ্লাই কৰিব পাৰে দেন কেনেকৈ এপ্লাই কৰিব হেতু এতিয়া আপোনালোকক জনাইছো ওকে তো মেইনলি যিসকলে ধৰি লওক গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং তেখেতসকলে কি কৰিব লাগিব শুড বি 31 মাৰ্চৰ আগত পাছ আউট হ'ব লাগিব 2023 ওকে বিফোৰ 31st মাৰ্চ 2023 আপোনালোকে পাছ আউট হ'ব লাগিব মুঠতে 2025 বৰ্ষ বা 22 বৰ্ষ সৰি 24 বৰ্ষৰ আচলতে এপ্লাই কৰিব নোৱাৰিব হেতু আপোনালোকে দেখুৱাই দিয়া হৈছে যে দা ক্যান্ডিডেট শুড হেভ কমপ্লিট হিজ হার গ্ৰেজুৱেট ডিপ্লোমা বিফোৰ আচ্ছা ইয়াত ভালদৰে উল্লেখ কৰিছে যে বিফোৰ ডিপ্লোমা নট কোৱা হৈছে ওকে নট বিফোৰ 31st মাৰ্চ 2023 মানে ইয়াত কি বুজা হৈছে যে ফ্ৰেশ ক্যান্ডিডেট হল 2024 বৰ্ষৰ সকলে এপ্লাই কৰিব পাৰিব ঠিক আছে 2023 ৰ ষ্টুডেন্ট সকলে যদি এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ধৰি লওক 31 মাৰ্চৰ আগত যদি পাস কৰা নাই পিছত যদি পাস কৰিছে ওকে দেন ইয়াত একেই কথা বিএ বিএসসিৰ ক্ষেত্ৰতো কোৱা হৈছে ফ্ৰেশ ক্যান্ডিডেট মতে ওকে ফ্ৰেশ ক্যান্ডিডেট সকলৰ কাৰণে মেইনলি এপ্লাই কৰিব পাৰিব আৰু মিনিমাম এজ ক্যাটেগৰি 28 বছৰ হ'ব লাগিব মেক্সিমাম মিনিমাম 18 ইয়াৰ্স আৰু মেক্সিমাম 28 ইয়াৰ্স আৰু 2024 1 জানুৱাৰী ইয়াৰ উল্লেখ কৰা হৈছে 2024 1 ডিসেম্বৰ ওকে ডিসেম্বৰলৈকে যাতে 28 বছৰৰ ওপৰত নহয় হেতু কথা ইয়াত উল্লেখ কৰা হৈছে বাকি সিলেকশন প্ৰসিডিউৰ ক্ষেত্ৰত হেতু আপোনালোকক কোৱাই হৈছে যে কেনেকৈ সিলেকশন হ'ব নিজৰ মাৰ্ক অনুযায়ী সিলেকশন হ'ব ওকে দেন ইয়াত সিলেক্টেড ক্যান্ডিডেট সকলৰ কাৰণে মেইল আহিব ইয়াত এতিয়া কথা হৈছে যে হাউ টু এপ্লাই কেনেকৈ কৰিব মেইনলি যিসকলে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক কৰা ষ্টুডেন্ট তেখেতসকলে নেটছ NATS নেশ্যনেল এপ্ৰেন্টিসশিপ ট্ৰেইনিং যোনটো স্কিমৰ পোৰ্টেল এটা আছে নেটছ 2.0 বুলি এটা পোৰ্টেল আছে হেতু পোৰ্টেলত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে তাৰ পৰা এপ্লাই কৰিব লাগিব এতিয়া এপ্লাই কেনেকৈ কৰিব ডাইৰেক্টলি আপোনালোকক কৈছো বা বহুতে জানেও কেনেকৈ এপ্লাই কৰিব আসলে এপ্লাই কৰিব লাগে বাট কি হৈছে নিপকৰ যোনটো ধৰি লওক ডিব্ৰুগড়ৰ বকুলনিৰ যোনটো নিপক হেতু বিচাৰি পোৱা নাই কিছুমানে ওকে কেনেকৈ হেতু বিচাৰিব হেতু আপোনালোকক জনাম ওকে তো আপোনালোকে ডাইৰেক্টলি কি কৰিব এপ্লাই এগেইনষ্ট ইয়াৰলি ৰিকুৱাৰমেন্ট নেটছ পোৰ্টেলৰ কথা কৈছো ওকে এপ্লাই এগেইনষ্ট ইয়াৰলি ৰিকুৱাৰমেন্ট যোনটো অপচন আছে ওকে তাত গৈ ডাইৰেক্টলি আপোনালোকে ইন্ডাষ্ট্ৰি আইডি টো পুট কৰিব ইন্ডাষ্ট্ৰি আইডি টো ক'ত পাব হেতু আপোনালোকক দেখুৱাইছো এটো কিন্তু ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং আৰু বা পলিটেকনিক বা বিটেক কৰা ষ্টুডেন্টসকলৰ কাৰণে একে আৰু যিসকলে বিএ বিএসসি কৰিছে এখেতসকলৰ কাৰণে একে হয় বিএ বিএসসি বিকম যিসকলে পাছ আউট তেখেতসকলক কিন্তু নেটছ পোৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব আৰু এপ্লাই প্ৰসিডিউৰটো সেম হয় হেতু কাৰণে আপোনালোকে ভালদৰে শুনি ল'ব যে যিসকলে বিএ বিএসসি
তাৰপিছত গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং বা পলিটেকনিক কৰা ষ্টুডেণ্ট তেখেতসকলে নেটছ পৰ্টেলত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি যোনটো লগইন কৰাৰ পিছত নিজৰ প্ৰফাইলটো আহিব দেন এপ্লাই এগেইনষ্ট ইয়াৰলি ৰিকুৱাৰমেণ্ট এটা অপশ্যন পাব অ'কে তাত গৈ ডাইৰেক্টলি আপোনালোকে একো ইণ্ডাষ্ট্ৰি নেম এইবোৰ ক্লিক কৰিব লাগিব বুলি অপশ্যন আহিব বাট সেইবোৰত একো অপশ্যনত ক্লিক নকৰিব ডিষ্ট্ৰিক্ট ছাবজেক্ট এইবোৰ অপশ্যন আহি যাব বাট আপোনালোকে কি কৰিব ইণ্ডাষ্ট্ৰি আই ডি এটা অপশ্যন আছে তাতহে জাষ্ট ইণ্ডাষ্ট্ৰি আই ডিটো ক্লিক কৰি এণ্টাৰ কৰিব কোনটো কৰিব সেইটো আপোনালোকক দেখুৱাইছোঁ চাওক যদি ধৰি লওক আছাম গেছ বেছ পাৱাৰ ষ্টেচন AGBBS যোনটো বকুলনি নিপকো ইয়াত যদি এপ্লাই কৰিব বিচাৰিছে ইয়াত কিন্তু ষ্টেবিলাইজমেণ্ট নাম্বাৰটো দিয়া আছে অ'কে ইয়াত দেখিব পাইছে ষ্টেবিলাইজমেণ্ট নাম্বাৰ ইয়াৰ ভিতৰত কোনকেইটা নাম্বাৰ ইয়াত এণ্টাৰ কৰিব লাগিব সেইটো দেখুৱাম আপোনালোকক যে ইণ্ডাষ্ট্ৰি আই ডি অপশ্যনত নেটছ পৰ্টেলত গৈ ইণ্ডাষ্ট্ৰি আই ডি যোনটো অপশ্যন আছে যেতিয়া এপ্লাই এগেইনষ্ট ইয়াৰলি ৰিকুৱাৰমেণ্ট অপশ্যনত যাব তাৰপিছত ইণ্ডাষ্ট্ৰি আই ডি এটা অপশ্যন পাব তাত গৈ যোনটো এইকেইটা ইৰ পৰা ষ্টাৰ্টিং দেন 4 লাষ্ট 4 যোনটো আছে EASDIC 000 মানে 5টা 0 আৰু 4 যোনটো আছে 4 তো ইয়ালৈকে আপোনালোকে যোনটো ষ্টেবিলাইজমেণ্ট নাম্বাৰ এই নাম্বাৰটো আপোনালোকে ইণ্ডাষ্ট্ৰি আই ডি অপশ্যনত পুট কৰিব অ'কে তাত গৈ এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত ডাইৰেক্টলি চাৰ্চ অপশ্যনত ক্লিক কৰিব চাৰ্চ অপশ্যনত ক্লিক কৰিলে ফিউ ছেকেণ্ডমান অকণমান ৱেইট কৰিব দেন ডাইৰেক্টলি হোম পেজত আকৌ পপ আপ কৰিব দেন আপোনালোকে স্ক্ৰল ডাউন কৰি তাত দেখিব পাৰিব যে ডিব্ৰুগড় অপশ্যন আহিছে নিপকো বুলি অপশ্যন আহিব দেন এপ্লাই নামৰ এটা অপশ্যন আহিব ডাইৰেক্টলি এপ্লাই তাত এপ্লাই নামৰ অপশ্যনটোত ক্লিক কৰিব এইটোৱে চিম্পল প্ৰচেছ এপ্লাই কৰা অ'কে আৰু বেলেগ একোৱে কৰিব নালাগে বহুতেই ভাবিব পাৰে যে নিপকোৰ ৱেবছাইটত কিবা কৰিব লাগিব নেকি এপ্লাই কৰিব লাগিব নেকি তো আপোনালোকে ডাইৰেক্টলি যোনটো নেটছ পৰ্টেল তাত গৈ এনেকৈ এপ্লাই কৰিব লাগিব অ'কে দেন যদি আপোনালোকে ধৰি লওক এতিয়া কামেং হাইড্ৰ পাৱাৰ ষ্টেচন যোনটো অৰুণাচল তাত যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে এইটো নাম্বাৰ অ'কে EARCHC 5টা 0 আৰু 1 যোনটো এইটো আচলতে নাম্বাৰটো ডাইৰেক্টলি ইণ্ডাষ্ট্ৰি যোনটো আই ডি সেইটো অপশ্যনত ডাইৰেক্টলি এণ্টাৰ কৰিব অ'কে মেইনলি এনেকৈ আচলতে আপোনালোকে বিচাৰি পাব বহুতেই বিচাৰি পোৱা নাই আচলতে ইণ্ডাষ্ট্ৰিবোৰ কেনেকৈ বিচাৰিব লাগিব সেইটো কাৰণে বহুতেই মেছেজ কৰি আছিলে অ'কে এতিয়া কথা হৈছে যিসকলে ধৰি লওক ITI পাছ কৰা ষ্টুডেণ্ট তেখেতসকলে কি কৰিব লাগিব ITI পাছ কৰা ষ্টুডেণ্টসকলৰ কাৰণে আপোনালোকে যিসকলে ITI পাছ কৰা ষ্টুডেণ্ট তেখেতসকলে নিশ্চয়কৈ জানেই এপ্ৰেণ্টিছশ্বিপ এপ্লাই কৰাৰ কাৰণে NAPS এটা অপশ্যন পৰ্টেল আছে ITI কৰাসকলৰ কাৰণে নেপছ পৰ্টেল এটা আছে সেই নেপছ পৰ্টেলত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ডাইৰেক্টলি ষ্টেবিলাইজমেণ্ট এটা অপশ্যন পাব যোনটো নেকি আপোনালোকে এপ্লাই কৰাৰ এপ্লাই এগেইনষ্ট এটা অপশ্যন পাব অ'কে ষ্টেবিলাইজমেণ্ট তো আপোনালোকে ডাইৰেক্টলি তাত ক্লিক কৰি আপোনালোকে যোনটো নৰ্থ ইষ্টাৰ্ণ নিপকো চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত আপোনালোকে অপৰচুনিটি যোনটো অপশ্যন আছে অপৰচুনিটি অপশ্যন কোডটো পাৰিলে এণ্টাৰ কৰিব আৰু যদি এণ্টাৰ নকৰে একো নাই ডাইৰেক্টলি নৰ্থ ইষ্টাৰ্ণ যোনটো আপোনালোকক কৈছোঁ ঠিক আছে এই কোম্পানীৰ নামটো ডাইৰেক্টলি ফুল্লি টাইপ কৰিব নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড ঠিক আছে এই কোম্পানীৰ নামটো ডাইৰেক্টলি যদি চাৰ্চ কৰে তেতিয়া কিন্তু অপশ্যন আহি যাব বহুতকেইটা অপশ্যন আহি যাব যেনেকৈ অৰুণাচলৰ অপশ্যন আহিব ডিব্ৰুগড় নিপকোৰ অপশ্যন আহিব আৰু নিজৰ ট্ৰেড ৱাইজ অপশ্যন আহিব ধৰি লওক এতিয়া আপুনি ফিটাৰৰ ষ্টুডেণ্ট আৰু ডাইৰেক্টলি আপোনালোকে নিপকো যোনটো ডিব্ৰুগড় ঠিক আছে বকুলনি তাত এপ্লাই কৰিব বিচাৰিছে বকুলনিৰ অপশ্যন যেতিয়া আহিব তাত তাৰ কাষতে এপ্লাই নামৰ এটা অপশ্যন পাব এপ্লাই অপশ্যনত ডাইৰেক্টলি ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনালোকৰ এপ্লাইটো হৈ যাব বাকী একো কৰিব নালাগে এইটো হ'ল মেইনলি এপ্লাই প্ৰচিডিউৰ অ'কে এতিয়া কথা হৈছে এপ্লাই কৰাৰ সময়সীমা কিমান তাৰিখলৈকে অ'কে মেইনলি অলৰেডি ষ্টাৰ্ট হৈ গৈছে 12 তাৰিখৰ পৰা 12 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে আপোনালোকৰ সময়সীমা ইয়াত দিয়া হৈছে তো আপোনালোকৰ 23 মাৰ্চৰ ভিতৰত আপোনালোকে নেটছ পৰ্টেল বা নেপছ পৰ্টেলত এপ্লাই কৰিব লাগিব অ'কে দেন এপ্লাই কৰাৰ পিছত আপোনালোকক চিলেক্টেড কেণ্ডিডেট বা শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলক মেইল দিয়া হ'ব এণ্ড দেন আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সময়সীমা এটা দিয়া হ'ব তাৰপিছত আপোনালোকক ডাইৰেক্টলি জইনিং দিয়া হ'ব অ'কে মেইনলি এইটোৱে হ'ল প্ৰচিডিউৰ এপ্লাই কৰা প্ৰচিডিউৰ আৰু চিলেকশ্যন প্ৰচিডিউৰ এণ্ড দেন কোন বিভাগত ওলালে সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুবৰ্গলৈ আৰু চেনেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰে টেকনিকেল গাঁৱলী ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু এই PDF-টো আপোনালোকে পাবলৈ মেইনলি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলত জইন হৈ লওক এই PDF-টো মেইনলি টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব গতিকে আজি ভিডিঅ' চোৱাৰ বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই